এতিয়া বৰুৱা ঘৰৰ যেনিবা কাষৰ ঘৰটোতে চিৰি কাম চলি আছে, মানে টেংকি কিবা কাম চলি আছে। আমি গ'লোঁ, আমি যেনিবা ভালেমানকেইটা ল'ৰা লাগি পেলাই সেই টেংকিটো কামটো কৰি দিবলৈ ক'লে, বোলে কৰি দিবিহঁত নিজৰে বুলি। আমি মানে ঘৰত নাথাকোঁ, ওচৰৰে বুলি পেলাই যেনিবা বিশ্বাসতে ক'লে, ঘৰ দুৱাৰখন থৈ গ'ল। তাৰপৰা এতিয়া সিহঁতৰ যেনিবা বাহিৰলৈ মানুহ গৈছে, টেংকি কামটো এতিয়া থাকিলে বোলে নহয় এনেকুৱাতে কৰি দিবি তহঁতি, আমি নাথাকিলেও বাৰু ঘৰ দুৱাৰবোৰ জানেই, ইহঁতি বৰুৱাই জানেই, বাকী কথা নাই। কি ক'ত লাগে কি ক'ত নালাগে গোটেইখিনি বৰুৱাও চিনি পায়, আমাৰ গোপালো আছে, ইহঁতি জানিবই, কথাটো নাই, তোমালোকে কামটো কৰিবা। তাৰপৰা আমি বোলো হ'ব বুলি ক'লোঁ আৰু তেনেকৈ বৰুৱাই ৰাতিপুৱাই গৈ চিমেণ্ট আনিলে। তাৰপিছতে মই আকৌ সেই লগৰে মিস্ত্ৰী দাদা এজনক যেনিবা মাতিলোঁ, বোলো আহক কামটো ধৰি মেলি কৰি দিওঁ, সেই মানুহঘৰৰ ঘৰত মানুহ নাই। আৰু কথাটো হ'ল এনেকুৱা, তাৰ মাজতে আকৌ যেনিবা সেই বৰুৱা মানুহজনীক যেনিবা ক'লে, বোলে হেৰি নহয় ইহঁতি কাম বন কৰিব, তই চাহ তামোল এখনৰ যোগাৰটো দিবি, এই ঘৰতে আছে এনেকৈ তেনেকৈ বুলি বস্তুখিনি দেখুৱাই থৈ গ'ল আৰু। তাৰপৰা আমি যেনিবা কাম কৰি আছোঁ, চাহ তাহ দিছে তেনেকৈ, তাই ঘপক চাহ দিছেগৈ। তাত আকৌ এটা কেচকাল আছে, কেনেকুৱা কেচকালটো চাব দেই, এইটো মানে মই ক'মগৈ শেষত, কাহিনীটো শুনি ল'ব। তাৰপিছতে আমি কাম কৰি আছোঁ আৰু তাৰপিছতে মই বোলো হেৰি, এটাই ক'লে কইল কাটো, সিটোৱে ক'লে বোলে আমুক কৰোঁ, ইটোৱে তামুক কৰোঁ, তেনেকৈ বুলি গোটেইসোপা ভাগ কৰি ল'লে আৰু মোটাকৈ বোলে পইচা এটা ল'বা, হাজিৰা মাজিৰা বুলি নহয়, কামটো কৰি দিয়া। তো ধীৰে সুস্থিৰে কৰি আছে, এটাইকেইটা বহি পেলাই যেনিবা কৰি আছে, দুই এটা ওপৰতো আছে, তেনেকৈ আৰু টেংকি কামটো চট ঢালাই, চটৰ ওপৰত মানে টেংকি, তলৰ আকৌ 2 নম্বৰ ফ্ল'ৰটোত আমি পেলাই বহি পেলাই যেনিবা কিবা কিবি কৰি আছোঁ ইটো সিটো। তাৰপিছত চি এখন আছে লোহাৰৰ, বুজিছেনে, লোহাৰৰ চি এখন আছে, আৰু আমি সেই চিখনৰ কাষতে বহি পেলাই যেনিবা তেনেকৈ কাম বন কৰি আছোঁ আৰু এইফালে চিখন মুখৰ আগতে আছে, আমি তলতে কাম কৰি আছোঁ, আমি বুলি মানে ভালেমানকেইটা বহি আছোঁ। পটককৈ বৰুৱা ঘৈণীয়েক যায় গৈ পেলাই যেনিবা তামোলখন দিয়ে, দি তাই সাউতকৈ বোলে ওপৰতো এবাৰ চাই আহোঁ। বৰুৱাই যেনিবা ভেকাহি মাৰি পঠিয়াই, কথাটো আমি গুৰুত্ব দিয়া নাই। তাৰপৰা আকৌ গৈ পেলাই পটককৈ নুখুজিলেও তামোল এখন দিয়ে, তামোল এখন দি পেলাই কয় বোলে মই ওপৰতো চাই আহোঁ, বৰ চাবৰ মন গৈছে। আকৌ সিহঁতে যেনিবা দাঁত চাত চবাই মেলি আহে, তাই ওপৰলৈ যায়, আঁতৰ হয় এইকণৰ পৰা। তাৰপৰা মই আকৌ পটককৈ খেয়াল কৰিছোঁ, কথাটো কি কথাটো, যি কি নহওক একো নাই, আমাৰ দৰকাৰ নাই বাৰু, মতা মাইকী কথা আলোচনা কৰিছে, কিবা এটা গাইছে, খং কৰিছে, আকৌ গৈ পেলাই চাহ দিলে, চাহ দি পেলাই ক'লে বোলে নহয় এইবুলি মই যামেই আৰু, যামেই বুলি ক'লে চচা মাৰি আহিছে বৰুৱা। মই তহঁত দুটা কি লাগি আছ বোলে নহয়, তাই কথাবোৰ দেখিছ নাই, পাগল কথাবোৰে। মই নহয় পাগল নহয়, পাগল মানুহে সেই চাহ পানী তামোল পানী যোগাৰ নিদিয়ে নহয়, কথাটো কিবা এটা কৈছে তই বুজাই মেলি ক। তাৰপৰা সেইদে গ'ল, তাৰপৰা আকৌ এবাৰ যেনিবা তাই চুচুক চামাকি গৈ পেলাই তাক সেইবাৰ ভালে সুধিছে, বোলে সেয়া শুনিছা, বোলে অঁ শুনিছোঁ, এই ওপৰৰ পৰা এবাৰ চাই আহোঁনি, নহ'লে বৰ চাওঁ লাগিছে। তাৰপৰা সি আৰু ফলীয়া কিবা এনেকুৱা বাঁহৰ ফলীয়া এফাল আছিলে বোলে, এইফাল দেখিছ, গোটেই সোপাই সুধিছে বোলে, সেও তই নম্বৰ তেনেকুৱা ব্যৱসায় কাৰণে কথাটো কি হ'লনো, কিবা এটা ওপৰলৈ যাওঁ বুলিছে, নহ'লে যাবলৈ দে, চাই আহকগৈ, আকৌ চাবলৈ ইচ্ছা কৰিছে। যেতিয়া সেইদে ক'লে, তেতিয়া সি মানে সেই মানুহজনীক তেনেকুৱা ব্যৱহাৰ কৰা নাই বুলি লগৰ এটা যেতিয়া ক'লে, তেতিয়া মানে সি কৈছে বোলে বেলেগ কিবা এটা খোজাহেঁতেন বেলেগ কথা আছিলে, এই চিডালেদি ওপৰলৈ উঠি গৈ ওপৰতো চাওঁগৈ বুলিছে বোলে, তহঁতি ইয়াত তলত বহি আছ, ওপৰত গৈ ক'লা ছাইডটো মেলি দিয়ক আৰু তাই।
এতিয়া মানে মানে ৰঙা ক'লা পৰিছে মানুহজনীয়ে। এতিয়া মই আকৌ বুজি নাপালোঁ কি এতিয়া ক'লা ছাতি মেলা কথা ক'লে বাৰু হ'ব, সিহঁতিয়ে বুজক, আমাক বুজাব নালাগে, কাৰণ সিহঁতৰ নিজৰ মতামতিৰ কথা নহয় জানো বাৰু, আমি বুজিব নালাগে। কিন্তু কথাটো হ'ল সেইটো ভালে তাইক আঁতৰলৈ নি বোলে এনেকুৱা তেনেকুৱা কথাটো এতিয়া ঢেককৈ গোটেই সোপাই হাঁহিছে। মই বাৰু নুবুজিলোঁ কথাটোনো কি ক'লে সি, বাৰু যি হৈছে আৰু এতিয়া উপায় নাই। কিন্তু সেইটো কথাটো বেয়া, কাৰণ সিহঁতি হাঁহিছে যেতিয়া কিবা এটা ৰস এটা আছে তাত চাগে। মানে তেনেই বেয়াও লাগিছে, মানুহজনীও ৰঙা ক'লা পৰিছে, ইহঁতি আকৌ ঢেককৈ হাঁহিলে লগৰ সোপাই বুজিছেনে। সেইবোৰ মানে কাৰোবাৰবোৰ তেনেকুৱাবোৰ হয় কামৰ জেগাত। তাকে মই আকৌ বোলো গোটেই সোপাই হাঁহিলে, এটা সোপাই এতিয়া বোলো কমেণ্টত কেনেবাকৈ বৰষুণ চৰষুণ বৰাই যদি বৰক, মই কথাটো জানো, এতিয়া মই ভালেমানকেইটাক সুধিব পাৰোঁ, সুধিবলৈও বেয়া লাগে আকৌ বুলিব ইনো লোকৰ ছাতিৰ বিষয়ে জানিবলৈ কি প্ৰয়োজন।